ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, আপোনাৰ জীৱনত কিবা এটা ডাঙৰ সমস্যা চলি আছে নেকি? নে আপুনি বহুত কষ্ট কৰিও কোনো ফল পোৱা নাই? মনত ৰাখিব, এই পৃথিৱীত মহাদেৱৰ ইচ্ছাৰ অবিহনে গছৰ পাত এটাও লৰচৰ নকৰে। আজি আপুনি এই ভিডিঅ'টো দেখিছে মানে বুজি লওক, মহাদেৱে আপোনাক কিবা এটা ডাঙৰ সংকেত দিব বিচাৰিছে। আজিৰ এই বিশেষ মুহূৰ্তত আপোনাৰ সন্মুখত মহাদেৱৰ তিনিটা অতি প্ৰিয় আৰু পবিত্ৰ বস্তু আছে। নিজৰ চকুজুৰি বন্ধ কৰক আৰু মহাদেৱক স্মৰণ কৰক আৰু সম্পূৰ্ণ বিশ্বাসেৰে যিকোনো এটা বস্তু বাছি লওক। আপুনি যিটো বস্তু বাছি ল'ব তাৰ আৰতেই লুকাই আছে আপোনাৰ ভৱিষ্যতৰ উত্তৰ। বাছি লোৱাৰ পিছত কমেণ্টত এবাৰ ভক্তিৰে লিখক হৰ হৰ মহাদেৱ, আৰু আপুনি কোনটো বস্তু বাছি লৈছিল সেই কথা আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপুনি জানিব পাৰিব মহাদেৱৰ কোনটো আশীৰ্বাদ আপোনাৰ ভাগ্যত আছে। আমাৰ স্ক্ৰীনত ওলোৱা এই তিনিটা বস্তুৰ পৰা যিকোনো এটা সম্পূৰ্ণ বিশ্বাসেৰে বাছি লওক। ভালদৰে ভাবি লওক, প্ৰথমে আছে ত্ৰিশূল, দ্বিতীয়তে আছে ডম্বৰু আৰু তৃতীয়তে আছে ৰুদ্ৰাক্ষ। আপুনি কোনটো বাছি ললে? আপুনি বাছি লোৱা বস্তু আৰু আপোনাৰ কপালত কি লিখা আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মহাদেৱে আপোনাৰ বাবে এক গোপন বাৰ্তা দিছে। কি বাৰ্তা দিছে সেয়া শেষলৈ গম পাব। এতিয়া জানো আহক আপোনাৰ ভাগ্য কি আছে। নম্বৰ 1, ত্ৰিশূল। প্ৰিয় দৰ্শক, যদি আপুনি ত্ৰিশূল বাছি লৈছে তাৰ অৰ্থ হ'ল আপোনাৰ জীৱনৰ পৰা সকলো নকাৰাত্মক শক্তি আৰু শত্ৰুৰ বিনাশ হবলৈ গৈ আছে। মহাদেৱে আপোনাক সাহস দিব আৰু আপুনি যি কামত বাধা পাই আছিল সেই কামত অতি সোনকালে সফলতা লাভ কৰিব। ত্ৰিশূল হ'ল মহাদেৱৰ শক্তিৰ প্ৰতীক, যিয়ে মানুহৰ জীৱনৰ তিনিটা দুখ, দৈহিক, দৈবিক আৰু ভৌতিক কষ্ট বিনাশ কৰে। সেই কামত অতি সোনকালে সফলতা লাভ কৰিব। যদি আপোনাৰ মনত ত্ৰিশূলটোৱে সাজ বহুৱাইছে তেন্তে বুজি লওক যে আপোনাৰ জীৱনত চলি থকা দীৰ্ঘদিনীয়া সংগ্ৰাম এতিয়া অন্ত পৰিবলৈ গৈ আছে। মহাদেৱৰ কৃপাত আপোনাৰ চৌপাশৰ পৰা সকলো নকাৰাত্মক শক্তি আৰু শত্ৰু কুদৃষ্টি আঁতৰি যাব। মহাদেৱে আপোনাক সোঁৱৰাই দিছে যে আপুনি অকলশৰীয়া নহয়। তেওঁ ত্ৰিশূলে আপোনাক সকলো বিপদৰ পৰা ঢাল হৈ ৰক্ষা কৰি আছে। আপুনি আগুৱাই যাওক, জয় আপোনাৰ নিশ্চিত। দ্বিতীয়, ডম্বৰু। যদি আপুনি ডম্বৰু বাছি লৈছে তেন্তে আপোনাৰ জীৱনত এটি নতুন আনন্দৰ খবৰ আহিবলৈ গৈ আছে। ডম্বৰুৰ ধ্বনিৰ দৰেই আপোনাৰ দুখবোৰ দূৰ হৈ জীৱনলৈ সুখ আৰু শান্তি ঘূৰি আহিব। বিশেষকৈ আৰ্থিক দিশত আপুনি লাভান্বিত হ'ব। মহাদেৱৰ হাতৰ ডম্বৰুৰ পৰাই সৃষ্টিৰ আদিসুৰ ওলাইছিল। যদি আপোনাৰ চকু ডম্বৰুটোৰ ওপৰত পৰিছে তেন্তে ইয়াৰ অৰ্থ হ'ল আপোনাৰ জীৱনত এটা অতি ডাঙৰ আৰু ইতিবাচক পৰিৱৰ্তন আহিবলৈ ধৰিছে। ডম্বৰুৰ ধ্বনিয়ে আপোনাৰ জীৱনৰ সকলো নিস্তব্ধতা আৰু দুখৰ পৰিৱেশ ভাঙি আনন্দৰ বতৰা কঢ়িয়াই আনিব। বিশেষকৈ আৰ্থিক দিশত যদি আপুনি বহুত দিনৰ পৰা অভাৱত আছিল তেন্তে অতি সোনকালে মহাদেৱৰ কৃপাত ধন আৰু ঐশ্বৰ্যৰ আগমন ঘটিব। আপোনাৰ ঘৰখনত হাঁহি ফূৰ্তিৰ পৰিৱেশ ঘূৰি আহিব। মহাদেৱে আপোনাক কৈছে, ধৈৰ্য ধৰা, তোমাৰ জীৱনৰ আটাইতকৈ ধুনীয়া সময়টো এতিয়া আৰম্ভ হবলৈ গৈ আছে। প্ৰিয় দৰ্শক, আপুনি মহাদেৱৰ কোনটো ৰূপ আটাইতকৈ বেছি ভাল পায়? নীলকণ্ঠ নে মহাকাল? কমেণ্টত নিশ্চয় জনাব। তৃতীয় পবিত্ৰ বস্তুটো হৈছে ৰুদ্ৰাক্ষ। ৰুদ্ৰাক্ষ বাছি লোৱা সকলৰ ওপৰত মহাদেৱৰ বিশেষ কৃপা আছে। ইয়াৰ অৰ্থ হ'ল আপোনাৰ মানসিক অশান্তি দূৰ হ'ব আৰু আধ্যাত্মিক শক্তি বৃদ্ধি পাব। যদি আপোনাৰ পৰিয়ালত কোনো অসুস্থ হৈ আছে তেন্তে মহাদেৱৰ কৃপাত তেওঁ সুস্থ হৈ উঠিব। ৰুদ্ৰাক্ষৰ উৎপত্তি মহাদেৱৰ চকুপানীৰ পৰা হৈছে বুলি কোৱা হয়, যিটো ভক্তৰ প্ৰতি থকা তেওঁৰ অপাৰ প্ৰেমৰ প্ৰতীক। যদি আপুনি ৰুদ্ৰাক্ষ বাছি লৈছে তেন্তে আপুনি এজন অতি ভাগ্যশালী ব্যক্তি। ইয়াৰ অৰ্থ হ'ল মহাদেৱে স্বয়ং আপোনাৰ হাতত ধৰিছে। আপোনাৰ জীৱনত যদি কোনো মানসিক অশান্তি, ভয় বা দুশ্চিন্তা চলি আছিল সেই সকলোবোৰ শান্ত হৈ পৰিব। আপুনি এতিয়া এক বিশেষ আধ্যাত্মিক শক্তি আৰু মানসিক শান্তি অনুভৱ কৰিব। যদি আপোনাৰ কোনো পুৰণা বেমাৰ আছে বা ঘৰৰ কোনো সদস্য অসুস্থ হৈ আছে তেন্তে মহাদেৱৰ আশীৰ্বাদত তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিব। আপোনাৰ ভক্তিৰ পৰীক্ষা শেষ হ'ল, এতিয়া কেৱল আশীৰ্বাদ গ্ৰহণ কৰাৰ সময়। মহাদেৱৰ পৰা আপোনাৰ বাবে এক বিশেষ গোপন বাৰ্তা। প্ৰিয় দৰ্শক, আপুনি যিয়েই বাছি নলওক কিয় এটা কথা সদায় মনত ৰাখিব, আপুনি আজি এই ভিডিঅ'টো এনেই দেখা নাই। মহাদেৱে আপোনাক ক'ব বিচাৰিছে যে বৰ্তমান যি পৰিস্থিতিৰ মাজেৰে তুমি গৈ আছা সেয়া তোমাক ভাঙিবলৈ নহয়, বৰঞ্চ তোমাক গঢ়িবলৈহে দিয়া হৈছে। আপোনাৰ চকু পানীৰ মূল্য তেওঁ জানে। আপুনি নিশা বিচনাখনত পৰি যিমানবোৰ দুখৰ কথা পাতিছে সেই সকলোবোৰ মহাদেৱে শুনি আছে। এতিয়া সময় আহিছে সেই সকলোবোৰ দুখৰ পৰা সুখলৈ পৰিৱৰ্তন কৰাৰ। কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু তেওঁৰ চৰণত নিজকে সঁপি দিয়ক।
যদি আপুনি বিচাৰে যে মহাদেৱৰ এই আশীৰ্বাদ আজিৰ পৰাই আপোনাৰ জীৱনত ফলিয়াবলৈ আৰম্ভ কৰক, তেন্তে এটা কাম নিশ্চয় কৰিব। নম্বৰ 1, আজি যিকোনো এজন দুখীয়া ব্যক্তিক সহায় কৰক, সেয়া লাগিলে এমুঠি অন্নই হওক। নম্বৰ 2, আৰু আমাৰ কমেণ্ট বক্সত নিজৰ মনৰ এটা সৰু ইচ্ছা লিখি যাওক। মহাদেৱে জানে কাৰ ভক্তি কিমান সঁচা। যাৰ ভক্তি সঁচা, তেওঁৰ ইচ্ছা পূৰণ হবলৈ বেছি সময় নালাগে। মহাদেৱে সদায় কয়, কৰ্ম কৰি যোৱা, ফলৰ চিন্তা মোৰ ওপৰত এৰি দিয়া। আপুনি যিটো বস্তুৱে বাছি নলওক কিয়, এটা কথা নিশ্চিত যে মহাদেৱৰ দৃষ্টি সদায় আপোনাৰ ওপৰত আছে। আপোনাৰ দুখৰ দিনবোৰ শেষ হবলৈ এতিয়া বেছি সময় নাই। হয়তো এইটোৱে সেই সময় যাৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল। বিশ্বাস ৰাখক, কাৰণ মহাদেৱৰ কৃপা যাৰ ওপৰত পৰে, তেওঁৰ জীৱনৰ আন্ধাৰ আঁতৰি পোহৰ আহিবই। আপুনি মাত্ৰ মহাদেৱৰ ওপৰত বিশ্বাস ৰাখক। তেওঁ কেতিয়াও নিজৰ ভক্তক হতাশ নকৰে। যদি আপুনি মহাদেৱক সঁচাকৈ ভাল পায় আৰু তেওঁৰ আশীৰ্বাদ বিচাৰে, তেন্তে এই ভিডিঅ'টো লাইক কৰি আপোনাৰ আপোনজনৰ সৈতে শ্বেয়াৰ কৰি দিয়ক। তেওঁলোকেও জানক তেওঁলোকৰ ভাগ্যত মহাদেৱৰ কি আশীৰ্বাদ আছে। কোনে জানে, হয়তো আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ মনৰ ভক্তি আৰু আশাৰ সঞ্চাৰ কৰিব পাৰে। অশেষ ধন্যবাদ। সদায় কুশলে থাকক। ওম নমঃ শিৱায়।